মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু লগতে ৰঙালী ৰঙে আপোনালোকৰ ঘৰখনলৈ সুসমৃদ্ধি কঢ়িয়াই আনক তাকেই আশা কৰি এইটো পজিশ্যনত বহি থকা দেখি আপোনালোকে ইবিধ কৰিবলৈ বহা বুলি একদমেই নাভাবে। মই আজি তামাম কামত ব্যস্ত, গৰু বিহু যে সেইকাৰণে গৰু সানিবলৈ হালধি পখলাই আছো, মানে গুচাই আছো। মাহখিনি অলৰেডি পিছা হৈ গ'ল, এতিয়া গৰুকেইজনীক খানাতহে বলাম। গৰুক মাহ হালধি খানাৰ লগতে আপোনালোকেও মাহ হালধি খানে নাই জনাবচোন বাৰু কমেণ্ট কৰি। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তহলি মস্ত। ভিডিঅ' চাই থকা কোন আছা বাৰু? মানৱৰূপী গৰু মাথাতে লাও লৈ কোবাম, কিন্তু বেয়া নাপাব দেই, এনেই ধেমালিহে কৰি। ইমান যে দুখ, কেমেৰামেনৰ ভুলৰ কাৰণে গৰু মাহ হালধি খানা ভিডিঅ'ই কৰিব নোৱাৰিলো, ফটোহে উঠা নাই বাৰু। পিছে সেইবোৰ এতিয়া বাদ দিয়ক, গৰুক মাহ হালধি খানা অলৰেডি হৈ গ'ল। ময়ো মানৱৰূপী গৰুটোৱে হাতে মুখে চবতে লৈ ল'লো মাহ হালধি। আকৌ ইফালে চোতালত দাদাহঁতৰ আকৌ ফাকুৱা সদৃশ পৰিৱেশে বিৰাজ কৰি আছে, ময়ো তাতে গৈ যোগদান কৰিয়ে ল'লোগৈ নহয় কেমেৰামেন হিচাপে। মই আকৌ পিছে বাহিৰৰ পৰা চিঞৰি দিলো নহয়, বোলো বৰমাজি লাগি ৰাখো বাৰু। পিছে সেইবোৰ এতিয়া বাদ দিয়ক, সোঁফালৰ পৰা এটা ধমকি আৱাজ শুনিব পালো। মই বোলো কিহৰ আৱাজ? শেষত গম পালো আমাৰ